এতিয়া আগৰ সদনো নাই, আগৰ বিৰোধীও নাই। এতিয়া মন গ'লেই লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষই একেলগে 143 গৰাকী সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰিবও নোৱাৰে, কিয়নো এতিয়া বিৰোধী শক্তিশালী। বিৰোধীক এতিয়া মন গ'লেই পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰি অধ্যক্ষই কটু বাক্য শুনাব নোৱাৰে। আৰু এতিয়া মোদী বাহিনীও বিৰোধীক সদনত তোলা ধুনা দিব পৰাকৈও শক্তিশালী হৈ থকা নাই। যোৱা 10 বছৰে সুযোগ বুজি খেলি অহা ভিক্টিম কাৰ্ডখন খেলি আকৌ ফেকুৰিবলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2.5 ঘণ্টাতকৈ বেছি সময় প্ৰধানমন্ত্ৰীৰ গলা দবাইছিল বিৰোধীয়ে। এয়া আমি কোৱা কথা নহয়, তেওঁ বাইটত কৈছিল, শুনক। 2.5 घंटे तक देश के प्रधानमंत्री का गला घोंटने का, उनकी आवाज को रोकने का, उनकी आवाज को दबाने का लोकतांत्रिक परंपराओं में कोई स्थान नहीं हो सकता है और इसका कोई पश्चाताप तक नहीं है। उफ, केने भाषा, केने ভিক্টিম কাৰ্ড। সদনৰ ভিতৰত বিৰোধীয়ে টেটু চেপা দিছিল যদি এটেম্প টু মাৰ্ডাৰ গোচৰ ৰুজু কৰিব লাগিছিল নৰেন্দ্ৰ মোদীয়ে বিৰোধীৰ বিৰুদ্ধে। কিন্তু ইমান দিনে ইডি CBIৰ দ্বাৰা বা সদনৰ পৰা বিৰোধী সাংসদক বহিষ্কাৰ কৰি বিৰোধীক টেটু চেপি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত নিজেই ভিক্টিম হৈ খেলা কৰিবলৈ আৰম্ভ কৰিছে, ফেকুৰিছে। ইয়াতকৈ আৰু বেয়া লগা দিন কি হ'ব পাৰে বাৰু। সেয়া যিয়েই নহওক, বুধবাৰে লোকসভাৰ মজিয়াত এটা কেতিয়াও নেদেখা ঘটনা এই মুহূৰ্তত ক'বলৈ ওলাইছোঁ। বিৰোধী নেতাৰ তীব্ৰ বাক্যবাণে মুখৰ মাত একেবাৰে হৰণ কৰি নিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ। এতিয়া সদনত বিৰোধীৰ মূল 3 গৰাকী লক্ষ্য আছে, যাক টাৰ্গেট কৰি লয়। 1 নম্বৰ প্ৰধানমন্ত্ৰী, 2 নম্বৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিশেষকৈ এতিয়া 3 নম্বৰ টাৰ্গেটত আছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা। ৰাহুল গান্ধীৰ ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰু সদন ত্যাগ কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কিছুদিন দেখা দেখিয়েই নাই সদনত। আৰু বৃহস্পতিবাৰে মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীয়ে যেন জোকৰ মুখত চূণ সনাৰ দৰে সানি পেলালে। যেতিয়া বাজেট সন্দৰ্ভত দিয়া ভাষণত অভিষেক বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া লগে লগেই অধ্যক্ষ ওম বিৰলা জিকাৰ খাই উঠি ক'লে, ন 2016 চনৰ কথা এতিয়া ক'ব নোৱাৰা, 2019ৰ কথা ক'ব নালাগে, অতীতৰ কথা ক'ব নালাগে এতিয়া, আৰু এতিয়া 2024ৰ বাজেটৰ ওপৰত কিবা ক'বলগীয়া থাকিলে আপুনি কওক। শুনি লওক সেই মন্তব্য। With fake 500 rupees note rising to 101.93% and 2000 rupees note by 54%. Sadly, 130 fellow Indians lost their lives due to heat and the strain of standing in long queues, falling victim to this eccentric decision. That's why we say E for eccentric. Now I come to the last letter. Sir, T. T for tragedy. माननीय सदस्य, T for tragedy. माननीय सदस्य, आप वर्तमान बजट पे बोले 2016 के बाद तो 2019 नहीं। सर मैं जवाहरलाल नेहरू का बात तो लोग बोलेगा, सर जवाहरलाल नेहरू का बात तो लोग बोले। আৰু লগে লগে এখুব ওপৰলৈ গৈ অধ্যক্ষক কথাৰে আক্ৰমণ কৰিলে অভিষেক বেনাৰ্জীয়ে। বিজেপিৰ নেতাই 50-60 বছৰ পুৰণি কথাৰে ইন্দিৰা গান্ধীক সমালোচনা কৰিব পাৰে, ইমাৰ্জেঞ্চি সময়ৰ কথা সমালোচনা কৰিব পাৰে, জৱাহৰলাল নেহৰুক সমালোচনা কৰিব পাৰে, কিন্তু মই 6-7 বছৰ বা 5 বছৰ পুৰণি কথা, বিশেষকৈ বৰ্তমান চৰকাৰৰ লগত জড়িত কথা ক'লেই আপোনাৰ আপত্তি হয়। এনেকুৱা পক্ষপাত কেতিয়াও নচলিব, ডাইৰেক্ট সকিয়নি দিলে। শুনক সেই মন্তব্য। साल पहले कोई 60 साल पहले जवाहरलाल नेहरू का बात करेगा, दूसरे नेताओं का बात करेगा, तब आप कुछ नहीं बोलेंगे। सब बोलते मैं हैं। 5 साल पहले का डिमोनेटाइजेशन का बात करूंगा तो आप कहेंगे भाई वर्तमान इशू पे बोलिए। बजट सर ये बजट पे। पक्षपात नहीं चलेगा सर। बजट पे मैं बजट पे ही बोल रहा हूँ। जब विप्लव देव बोल रहा था तब 100 साल पुराना बात कर रहा था, 50 साल पुराने इमरजेंसी का बात कर रहा था, तब आप चुप थे। और अब मैं डिमोनेटाइजेशन का बात कर रहा हूँ, आपको चुप रहे। वाह वाह सर वाह। बोलिए अपनी बात पे। T for tragedy, and this is the tragedy. The example you all set in the house, this is why I say T for tragedy. একদম যেন মুখৰ মাত একেবাৰে হেৰাই গ'ল ওম বিৰলাৰ। ভাবক, এনেকুৱা দিন আহিল যে এগৰাকী লোকসভাৰ সন্মানীয় অধ্যক্ষক প্ৰমাণ সহকাৰে পক্ষপাত লোৱাৰ কথা বুজাই দিলে
এগৰাকী বিৰোধী সাংসদে। আনকি এইগৰাকী সাংসদ অভিষেক বেনাৰ্জীয়ে হাতজোৰ কৰি অধ্যক্ষৰ চকীখনৰ মৰ্যাদাও ৰাখিবলৈ অনুৰোধ জনালে আৰু সোঁৱৰাই দিলে, ইউ আৰ দ্য স্পীকাৰ অফ দিছ হাউচ। চাওক কেনেদৰে কি প্ৰসংগত অধ্যক্ষ পদৰ মৰ্যাদা বা সন্মান ৰক্ষা কৰিবলৈ অধ্যক্ষক হাতজোৰ কৰিলে অভিষেক বেনাৰ্জীয়ে। मैंने सभी माननीय सदस्यों को आप डायरेक्शन देंगे क्या मुझे? नो प्लीज बैठिए, प्लीज। माननीय ऐसे मत कीजिए प्लीज, ऐसे माननीय सदस्य मेज मत थपाइए। जब आपको बोल दिया बैठना है तो बैठना है। अभिषेक जी, मैं एक चीज से स्पष्ट करता हूं। ऑनरेबल चेयरमैन सर ने बोला जो इस सदन के सदस्य नहीं है, कोई भी सदस्य उनके खिलाफ कोई टिप्पणी नहीं करेगा। सर मैं आपसे इतना पूछना चाहता हूं, पश्चिम बंगाल के चीफ मिनिस्टर ममता बनर्जी सदन के सदस्य है? नहीं है, तो उन्होंने क्यों टिप्पणी किया? सर आप अपना पद का मान रखिए सर, उनको उठ के बोलिए, माफी मांगेगा। देन आई विल कंटिन्यू माय स्पीच। नो सर, you have to intervene. Sir, you're the speaker. You are the speaker of this house. No, sir. एक मिनट प्लीज, मैं हाथ जोड़ के प्लीज 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 आग्रह करता हूं, विनम्र रूप से मैं आग्रह करता हूं सर, उनको बोलिए आप स्पीकर के नाते, अध्यक्ष के नाते, इस सदन का गरिमा के लिए आप उनको बोलिए उठ के वो माफी मांगेगा। नहीं प्लीज। বিৰোধীৰ এনে পক্ষপাতিত্ব সুস্থ গণতন্ত্ৰৰ বাবে ভাল লক্ষণ হয়নে? তাৰ পাছতো আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেকুৰি কয়, মোৰ টেটুটো চেপিছে বিৰোধীয়ে। এঘণ্টা দুঘণ্টা নহয়, 2.5 ঘণ্টাকৈ চেপিছে। 2.5 घंटे तक देश के प्रधानमंत्री का गला घोंटने का, उनकी आवाज को रोकने का, उनकी आवाज को दबाने का लोकतांत्रिक परंपराओं में कोई स्थान नहीं हो सकता है और इसका कोई पश्चाताप तक नहीं है। ফূৰ্তি লাগিল নে প্ৰধানমন্ত্ৰীয়ে কোৱা কথাকেইষাৰ শুনি? লোকসভা বা ৰাজ্যসভাৰ অধ্যক্ষই কাৰ পক্ষত অতদিনে কাম কৰি আহিছে সেয়া আপোনালোক সকলোৱে দেখিছে। কাৰ সন্মুখত মূৰ দুৱাই আৰু কাৰ সন্মুখত ৰাজহাড় পোন কৰি থিয় হয় সেয়া সকলোৱে দেখি আহিছে আপোনালোকে। আৰু কাক দেখি অধ্যক্ষৰ মুখত এমুকুৰা হাঁহি বিয়পি পৰে বা কোনে ভাষণ দিলে এমুকুৰা হাঁহি বিয়পি পৰে আৰু কোনে ভাষণ দি থকাৰ সময়ত একেবাৰে মলিন বদন হৈ পৰে সেয়াও সকলোৱে দেখিছে। কিন্তু যেতিয়ালৈকে গণতন্ত্ৰ সুস্থ হৈ জীয়াই থাকিব, কোনেও এনেকৈ পক্ষপাতমূলক আচৰণ কৰিব নোৱাৰে, যাৰ উদাহৰণ পুনৰবাৰ বৃহস্পতিবাৰে দেখুৱাই দিলে এগৰাকী যুৱ বিৰোধী সাংসদে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।